নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি তেল পিঠা বনাবলৈ লৈছোঁ আৰু সেয়ে ভাবিলোঁ আপোনালোককো দেখাম। এয়া মই টিকলাৰ লোহাৰ কেৰাহীখন উঠাই দিছোঁ আৰু এইফালে মই একাপ গুড় লৈছোঁ। প্ৰথমতে গুড়খিনি আগতে মই গলাই ল'ম। এয়া গুড় দি দিছোঁ আৰু পানীও মই আধা কাপ দি দিম। এতিয়া এয়া পানী দি দিছোঁ আধা কাপ আৰু এতিয়া গেছৰ ফ্লেমটো মই অন কৰি দিছোঁ। এনেকৈ অকণমান লৰাই থাকিম। অকণমান গলিলেই হৈ যাব। এইখিনি পানীৰ লগত মিক্স কৰিলে এইখিনি দি দিম। আৰু গুড়খিনি মোৰ খুবেই ভাল হয়। আৰু পেষ্টটোৰ কাৰণে এয়া মই একাপ পিঠাগুড়ি লৈছোঁ, ৰ'দত শুকাই থোৱা ভাত খোৱা চাউলৰ। আৰু এতিয়া ইয়াতে মই ময়দা দি দিম। তেতিয়া ময়দাটো দিলে পিঠাকেইটা চফ্ট হয়। অকল পিঠাগুড়িখিনি দিলে অকণমান টান হয়। আৰু এয়া চাওক, মই আধা কাপ ময়দা দি দিছোঁ। আৰু এতিয়া ইয়াতে যিহেতু মিঠা বস্তু হয় অকণমান নিমখ দি দিছোঁ, তেতিয়া পিঠাকেইটা খাই ভাল লাগে। প্ৰথমতে এইখিনি অকণমান মিক্স কৰি লৈছোঁ। এনেকৈ বনালে পিঠাটো খুব ধুনীয়া হয়, তেল পিঠা। আপোনালোক সকলোৱে বনাই নহয় জানো, কিন্তু সকলোৰে বনোৱা পদ্ধতি বেলেগ বেলেগ। আৰু এইফালে মই এয়া গুড়খিনি পগাই লৈছোঁ। একাপ লৈছোঁ, যদি প্ৰয়োজন হয় অকণমান দি দিম। আৰু প্ৰথমতে অলপ অলপকৈ দি দিছোঁ, একেলগে দিয়া নাই। পেষ্টটো যিমানে স্মুথ হয় সিমানে পিঠাকেইটা কোমল হয়। আৰু এই গুড়খিনি গৰম তাপতে দিব লাগে, যিহেতু পিঠাগুড়িখিনি ৰ'দত শুকাই থোৱা হয়, সেইকাৰণে অকণমান টান হয়। গৰমে গৰমে যদি দিয়া হয় পিঠাকেইটা খুব চফ্ট হয়। এনেকৈ মই পেষ্টটো বনাই লওঁ ধুনীয়াকৈ। প্ৰায় একাপ দি দিলোঁ আৰু 1 ঘণ্টা হৈ গৈছে। আৰু এতিয়া ইয়াৰে কভাৰখন গুচাই চাই লওঁ এনেকুৱা হৈছে। আৰু এয়া চাওক, পাৰফেক্ট হৈছে। যিহেতু মই অকণমান পনীয়া কৰি দিছিলোঁ, সেইখিনি পিঠাগুড়িখিনিয়ে এবজৰ্ব কৰি লৈছে। এতিয়া মই ইয়াতে বেকিং পাউডাৰ অকণমান দিম, তেতিয়া পিঠাকেইটা ধুনীয়াকৈ ফুলি যায়। আৰু এতিয়া এয়া চাওক, বেছি গুড় দিছোঁ, বেছি দিয়া নাই। আৰু এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম। আৰু এইফালে মই গৰমত লোহাৰ টিকলা কেৰাহীখন উঠাই দিছোঁ আৰু ৰিফাইন তেল দি দিছোঁ। আৰু এইফালে আৰু এয়া মোৰ তেল পিঠা ৰেডি হৈ গ'ল, চাওকচোন।